যোৰহাট জিলাৰ PM ঢলাজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক সমাজ হিতৈষী দিলীপ কুমাৰ ফুকনৰ অৱসৰ গ্ৰহণ কৰিবলৈ সম্পূৰ্ণ এবছৰ থকা অৱস্থাত চলিত বৰ্ষৰ 10 মাৰ্চত ৰোগাক্ৰান্ত হৈ অকাল মৃত্যু হোৱাত শিক্ষাগুৰুগৰাকীয়ে শৈক্ষিক আৰু সামাজিক জীৱনলৈ আগবঢ়োৱা অৱদান তথা স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যে যোৰহাটৰ গড়মূৰৰ NCC একাডেমী পথত স্থায়ী কাৰ্যালয় হিচাপে লৈ প্ৰতিষ্ঠা কৰা দিলীপ কুমাৰ ফুকন স্মৃতি ৰক্ষা ন্যাসৰ উদ্যোগত বিদ্যালয়খনত 1 ছেপ্টেম্বৰত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈ যায়। বিদ্যালয় প্ৰাংগণত ন্যাসৰ দ্বাৰা আটকধুনীয়াকৈ নিৰ্মাণ কৰা দিলীপ কুমাৰ ফুকন স্মৃতি উদ্যান উদ্বোধন কৰে তিতাবৰৰ পূৰ্ব ভাৰতী অৰ্কিড সংৰক্ষণ আৰু সংবৰ্ধন কেন্দ্ৰৰ সঞ্চালক বিশিষ্ট প্ৰকৃতিবিদ মিঠু গগৈয়ে শিল্পী প্ৰস্তুতি বৰাই পৰিৱেশন কৰা বৰগীতেৰে শুভাৰম্ভ হোৱা সভাত স্মৃতিগ্ৰন্থ সোঁৱৰণিৰ বাখৰুৱা দলিচাত দিলীপ কুমাৰ ফুকন উন্মোচন কৰা বিশিষ্ট শিক্ষাবিদ ডক্টৰ বদ্ৰীন্দ্ৰনাথ শইকীয়াই উল্লেখযোগ্য যে ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰী সাংবাদিক লেখক প্ৰসেনজিৎ ৰাজখোৱা যোৰহাট খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ডক্টৰ মনীষ ঠাকুৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰশান্ত বৰা যোৰহাটৰ সাংবাদিক উৎপল বৰাকে মুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণ কৰা অনুষ্ঠানত বিদ্যালয়খনৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী পৰিচালনা সমিতি ছাত্ৰ ছাত্ৰী আত্মীয় স্বজন আৰু গুণমুগ্ধসকলে অংশগ্ৰহণ কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে দিলীপ কুমাৰ ফুকন স্মৃতি ৰক্ষা ন্যাসৰ হৈ সপোন ৰাণী বৰুৱা ফুকন অনন্যা ফুকন ডক্টৰ অংকিতা ফুকন আৰু আবিৰ কিশোৰ ফুকনে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে। PM ঢলাজান উচ্চ মাধ্যমিক বিদ্যালয়ত আমাৰ দেউতাৰ নামত এটি এখনি উদ্যান ফুলনি বাগিচা আৰু লগতে এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰিলো আৰু আজিৰ দিনটোত উপস্থিত সকলো মানে বিশিষ্ট ব্যক্তিক অশেষ ধন্যবাদ আৰু আগন্তুক দিনবোৰত আমাৰ এই ন্যাসৰ তৰফৰ পৰা বিভিন্ন পদক্ষেপ আমি লবলৈ আগবাঢ়িছো গতিকে এই সকলোতে আপোনালোকৰ সকলোৰে সহায় কামনা কৰিলো। এইখিনিতে পুনৰ উনুকিয়াব বিচাৰিছো আমি আজিৰ দিনটোতে আমি এখন গ্ৰন্থ দেউতাৰ স্মৃতিত এখনি গ্ৰন্থ উন্মোচন কৰিলো। ইয়াৰ লগতে পূৰ্বতে আমি এখন নাৰ্ছিং হোমত ব্যক্তিগত এখন চিকিৎসালয়ত আমি এখনি হুইল চেয়াৰ আৰু এটা ক্লাবৰ বাবে আমি ক্ৰীড়াৰ লগত জড়িত কিছু সামগ্ৰী আগবঢ়াইছো। ঠিক সেইদৰে ভৱিষ্যতেও আৰু আমি নতুন পদক্ষেপ হাতত ল'ম বুলি মানে আশা ৰাখিছো। আমাৰ দেউতা স্বৰ্গীয় দিলীপ কুমাৰ ফুকনৰ সোঁৱৰণত যিটো ন্যাস প্ৰতিষ্ঠা কৰা হৈছিলে দিলীপ কুমাৰ ফুকন স্মৃতি ৰক্ষা ন্যাসৰ উদ্যোগত আজি অনুষ্ঠিত হোৱা কৰ্মভাগৰ বাবে সকলোকে বিশেষভাৱে ধন্যবাদ জনাইছো। আজি আমাৰ মাজত উপস্থিত হোৱা বিশিষ্ট অতিথিসকলকো বহুত ধন্যবাদ। আৰু আমি বিদ্যালয়ত আজি এখন মানে মোৰ দেউতাৰ প্ৰিয় আছিলে ফুলনি, তো আমি এখন ফুলনি আগবঢ়ালো বিদ্যালয়ৰ বাবে আৰু ছাত্ৰ ছাত্ৰীসকল বহিবৰ বাবে এটা পকাৰ ৰিং বনাই দিলো। সেইটো আমাৰ পাপাৰ মানে সপোন আছিলে তেনেকে কৰাৰ বাবে ৰিটায়াৰমেণ্টৰ পাছত হলেও পাপাই কৰিম বুলি কৈছিলে। যিখিনি পাপাই কৰিব নোৱাৰিলে সেইখিনি কাম আমি কৰি গৈছো এতিয়া আৰু অনাগত দিনবোৰত আমি এনেকে বহুত কাম কৰি যাম। বৰ্তমান কিছুমান কৰিছো, তাৰ পিছতো এনেকে কৰি যাম। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত যিজন মানে আপোনাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম হ'ব বিদ্যালয়খনৰ পৰা, তেখেতৰ বাবে মাননী সহ এটা শৈক্ষিক বঁটা আগবঢ়োৱা হৈছে আমাৰ তৰফৰ পৰা। বিদ্যালয়ৰ ইমানখিনি সুযোগ দিয়াৰ বাবে বিদ্যালয়ক অশেষ ধন্যবাদ। বিদ্যালয় কৰ্তৃপক্ষক উপস্থিত সকলোকে অশেষ ধন্যবাদ। আমাৰ ঢলাজানৰ PM ঢলাজান উচ্চ মাধ্যমিক বিদ্যালয়ত আজি উপস্থিত হৈছিলোহি। ইয়াৰে শিক্ষক দিলীপ ফুকন ডাঙৰীয়াৰ যেতিয়া মৃত্যু হোৱাৰ পিছত দিলীপ কুমাৰ ফুকনৰ তেখেতৰ দুগৰাকী সুযোগ্য পুত্ৰী আৰু পুত্ৰই লগতে সহধৰ্মিনী তেখেতে এই স্কুলখনলৈ এটা ন্যাস আগবঢ়াইছে। এই ন্যাসত এই স্কুলৰ পৰা যিগৰাকী ছাত্ৰী বা ছাত্ৰীয়ে সৰ্বোচ্চ নম্বৰে ইয়াৰ পৰা উত্তীৰ্ণ হ'ব সেই ন্যাসৰ দ্বাৰা সেই ছাত্ৰ বা ছাত্ৰীগৰাকীক উপকৃত কৰিব। আৰু আজি অনুষ্ঠানৰ শুভ উদ্বোধন আছিল। ইয়াৰ এখন স্মৃতি গ্ৰন্থ ইয়াৰ লগতে প্ৰকাশ কৰিছে। ইয়াৰ স্মৃতি গ্ৰন্থ প্ৰকাশৰ যি উদ্বোধনী দায়িত্ব পালন কৰিলে নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ আমাৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ বদ্ৰীন্দ্ৰনাথ শইকীয়া ডাঙৰীয়াই। প্ৰাগ নিউজৰ সাংবাদিক উৎপল বৰাও ইয়াত উপস্থিত আছিল। যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজ শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত থাকি অনুষ্ঠানটো বৰ গাম্ভীৰ্যপূৰ্ণ এটা অনুষ্ঠানত অনুষ্ঠিত হ'ল আৰু ইয়াত উপস্থিত থাকি নিশ্চয় বৰ সুখ অনুভৱ কৰিলোঁ। আৰু দিলীপ ফুকন ডাঙৰীয়াৰ স্বৰ্গগত আত্মাৰ মই
আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ আত্মাৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে আমি যি পৰিয়াল আছে পৰিয়ালৰ যাতে ভগৱানে সদায় কুশলে ৰাখে আৰু তেখেতসকলৰ এই মহৎ প্ৰচেষ্টাক আমি শলাগ লৈছোঁ। ধন্যবাদ। জন্নত দিলীপ কুমাৰ ফুকনদেৱৰ যি ন্যাস প্ৰতিষ্ঠা কৰা হৈছিলে সেই ন্যাসৰ স্মৃতি ৰক্ষাৰ কাৰণে আমি এখন ফুলনি বাগিচা আৰু এটা মানে ল'ৰা ছোৱালী বহিবৰ কাৰণে ৰিং এটা বনাই দিয়া হৈছিলে আৰু লগতে আমি এখন স্মৃতি গ্ৰন্থ তেওঁ স্মৃতি যুগমীয়া হৈ থাকিবৰ কাৰণে উন্মোচন কৰা হ'ল। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।